তো নেক্সট আমাৰ কি আছে নেক্সট আছে আমাৰ সম্পদৰ শ্ৰেণী বিভাজন আৰু ব্যৱহাৰ মানে ক্লাসিফিকেশন অফ ৰিসোৰ্সেস এন্ড देयर ইউজেস সম্পদ বিলাক কেনেকে শ্ৰেণী বিভাগ কৰা হৈছে ইয়াৰ ব্যৱহাৰবোৰ কেনেকুৱা ধৰণৰ হ'ব লাগিব সেইখিনি বস্তু আমি পাম নেক্সট পাম সম্পদৰ সংৰক্ষণ আমি ৰিসোৰ্স কিয় কনজাৰভেশন কৰিব লাগে ৰিসোৰ্স কনজাৰভেশনৰ ইম্পৰ্টেন্স বিলাক কি হেতু বস্তু আমি পাম নেক্সট চেপ্টাৰটো আহি গল আমাৰ পৰিবেশ আৰু পৰিবেশৰ সমস্যা এনভাইৰনমেন্ট এন্ড এনভাইৰনমেন্টাল প্ৰবলেমছ এনভাইৰনমেন্ট মানে কি তোমালোকে সকলোৱে জানা গতিকে এনভাইৰনমেন্টৰ প্ৰবলেম বিলাক এতিয়া কি হৈছে হেতু তোমালোকে জানা কাৰণ আমাৰ এনভাইৰনমেন্টত এতিয়া সবতকে ডাঙৰ প্ৰবলেমটো হৈ আছে গ্লোবেল ওয়াৰ্মিং যোনটো আমাৰ গোটে ওয়াৰ্ল্ডে কি কৰি আছে সাফাৰ কৰি আছে পলিউশন গতিকে এই প্ৰবলেম বিলাকৰ বিষয়ে আমি এই চেপ্টাৰটোত পঢ়িবলৈ পাম ইয়াতে আমি এনভাইৰনমেন্টৰ মিনিং পঢ়িবলৈ পাম পৰিবেশৰ অৰ্থ ইয়াতে পাম আমি এনভাইৰনমেন্টাল প্ৰবলেম বিলাক আৰু সেই মেজৰ এনভাইৰনমেন্টাল প্ৰবলেম বিলাক কেনেকে সলিউশন পাম আমি সেইখিনি বস্তু ইয়াতে আমি পঢ়িবলৈ পাম নেক্সট চেপ্টাৰটো চোৱা নেক্সট চেপ্টাৰটো আছে পৃথিৱীৰ ভূগোল মানে আমাৰ জিওগ্ৰাফি অফ ওয়াৰ্ল্ড এটা ওয়াৰ্ল্ডৰ জিওগ্ৰাফি বিষয়ে পঢ়িবলৈ হলে আমি ওয়াৰ্ল্ডত কেনেকে আমাৰ কন্টিনেন্ট বিলাক ডিস্ট্ৰিবিউট হৈ আছে কেনেকে ওচেন ডিস্ট্ৰিবিউশন হৈ আছে মানে সাগৰ মহাসাগৰ আমাৰ মহাদেশ বিলাক দেশ বিলাক এই গুটেইখিনি বস্তু আমি কত পঢ়িম ইয়াত পঢ়িম বেলেগ বেলেগ ধৰণৰ ওচেন বিলাক কত আছে আমাৰ কান্ট্ৰিজ বিলাক এই গুটেইখিনি বস্তু আমি এই চেপ্টাৰটোত পঢ়িবলৈ পাম তাৰপিছত নেক্সটটো আহিলে আমাৰ অসমৰ ভূগোল জিওগ্ৰাফি অফ আসাম ইয়াতে আমি আসামৰ বিষয়ে পাম গতিকে আমি যেহেতু আসামৰ মানুহ হয় নে নহয় আসামৰ জিওগ্ৰাফিটো বিষয়ে জনাটো আমাৰ কাৰণে অতি জৰুৰী আমি জানিব লাগে আসামৰ বিষয়ে আমি জানিব লাগিব হয় নে নহয় গতিকে হেতু কাৰণে এই আসামৰ জিওগ্ৰাফিটো আমি পঢ়িম একেবাৰে লাষ্ট চেপ্টাৰটো তোমালোকৰ আসাম জিওগ্ৰাফি দিয়া আছে ইয়াতে আসামৰ পপুলেশনৰ বিষয়ে পঢ়িম সেটেলমেন্ট প্যাটাৰ্নৰ বিষয়ে পঢ়িম ইয়াত আমি ট্ৰান্সপোৰ্ট সিস্টেম পৰিবহন ব্যৱস্থাৰ বিষয়ে পঢ়িম ৰিসোৰ্সৰ বিষয়ে পঢ়িম আসামত কি কি ৰিসোৰ্স আছে সম্পদ তাৰ পিছত আহিব আসামৰ ইকোনমিটো কেনেকুৱা আমাৰ আসামৰ ইকোনমিটো বেছিভাগ এগ্ৰিকালচাৰ ওপৰত ডিপেন্ডেবল হয় নে গতিকে সেইখিনি বস্তু আমি তোমালোকৰ এই ভূগোলৰ অংশটোত আমি পঢ়িবলৈ পাম মানে আমাৰ ভূগোলত কেটা চেপ্টাৰ দিছে মাত্ৰ 4টা চেপ্টাৰ দিছে আৰু এই 4টা চেপ্টাৰ আমি ভালদৰে পঢ়িম তেন্তে আহা আমি আজি এতিয়া কলৈ যাম আমি ফাৰ্স্ট চেপ্টাৰটোলৈ যাম এতিয়া ফাৰ্স্ট চেপ্টাৰটোত আমি কি আছে অলৰেডি কলো গতিকে এতিয়া ফাৰ্স্ট চেপ্টাৰটো আমি পঢ়িবলৈ যাও এটা ফাৰ্স্ট চেপ্টাৰটো তোমালোকৰ ইকোনমিক জিওগ্ৰাফি আছে গতিকে আমি প্ৰথম সেই ইকোনমিক জিওগ্ৰাফিলৈ গৈ আছো তো ইকোনমিক জিওগ্ৰাফিত মই তোমালোকৰ ইম্পৰ্টেন্ট বস্তুবিলাক তোমালোকৰ ইয়াতে মই পঢ়াই যাওতে আন্ডাৰলাইন কৰি দেখাম গতিকে সেই আন্ডাৰলাইন কৰোতে তোমালোকে সেই বস্তুখিনি তোমালোকে নিজৰ বুকতো আন্ডাৰলাইন কৰি ৰাখিবা যাতে তোমালোকৰ পঢ়িবৰ কাৰণে বা শৰ্ট কোৱেশ্চন বিলাকৰ কাৰণে বিশেষকৈ তোমালোকৰ সুবিধা হয় কাৰণ তোমালোকৰ এতিয়া এমসিকিউ আহে এমসিকিউৰ কাৰণে এই ইম্পৰ্টেন্ট পইণ্টখিনি বহুত ইম্পৰ্টেন্ট হ'ব তোমালোকৰ সেইখিনি লাগিব তোমালোকৰ এক্সামৰ কাৰণে তো তোমালোকে সেইখিনি বস্তু গুৰুত্ব দিবা ঠিক আছে তো এতিয়া চোৱা এতিয়া আমাৰ ইয়াতে দিছে যে অৰ্থনৈতিক ভূগোলৰ সংজ্ঞা আৰু বিষয়বস্তু ডেফিনেশন এণ্ড সাবজেক্ট মেটাৰ অফ ইকোনমিক জিওগ্ৰাফি এতিয়া যদি আমি চাবলৈ যাওঁ ইকোনমিক জিওগ্ৰাফিটো একচুৱেলি এটা ব্ৰাঞ্চে হয় কাৰ ব্ৰাঞ্চ হয় জিওগ্ৰাফি এটা চোৱা জিওগ্ৰাফিৰ মেইনলি দুটা ব্ৰাঞ্চ আছে এটা হৈ গল ফিজিক্যাল জিওগ্ৰাফি আৰু এটা হৈ গল হিউম্যান জিওগ্ৰাফি মানে আমাৰ ভূগোলৰ হৈছে শাখা দুটা এটা হৈ গল প্ৰাকৃতিক ভূগোল আৰু মানৱ ভূগোল এতিয়া এই যোনটো ইকোনমিক জিওগ্ৰাফি বুলি আমাৰ নামটো যে দিছে ইয়াতে অৰ্থনৈতিক ভূগোল এই অৰ্থনৈতিক ভূগোল বিষয়টো কাৰ আন্ডাৰত আছে নে জানানে অৰ্থনৈতিক ভূগোল বিষয়টো এই মানৱ ভূগোলৰ আন্ডাৰত আছে মানে আমাৰ ইকোনমিক জিওগ্ৰাফিটো হৈছে হিউম্যান জিওগ্ৰাফিৰ এটা ব্ৰাঞ্চ এটা বস্তু আমি ইয়াতে মনত ৰাখিব লাগিব যে আমাৰ জিওগ্ৰাফিক একচুৱেলি কেটা ডিভিজনত ভাগ কৰিছে তো হিউম্যান জিওগ্ৰাফি আৰু ফিজিক্যাল জিওগ্ৰাফি কিবা প্ৰাকৃতিক ভূগোল আৰু মানৱ ভূগোল এই দুটা হৈছে আমাৰ প্ৰধান শাখা তাৰ পাছত নেক্সট আমাৰ আহিলে অৰ্থনৈতিক ভূগোল মানৱ ভূগোলৰ যোনটো অন্তৰ্গত ইয়াতে অন্যতম প্ৰধান শাখা বুলি দি থৈছে যোনটো তোমালোকক মই এতিয়া কলো যে ইকোনমিক জিওগ্ৰাফিটো কি ইট ইজ এ ব্ৰাঞ্চ অফ ইম্পৰ্টেন্ট ব্ৰাঞ্চ অফ হিউম্যান জিওগ্ৰাফি গতিকে এইটো আমি জানিব লাগিব এতিয়া আমি জানিম যে ইকোনমিক জিওগ্ৰাফিনো কি বুজি পাইছে না ইকোনমিক জিওগ্ৰাফি অৰ্থনৈতিক ভূগোল একচুৱেলি কি অৰ্থনৈতিক ভূগোল মানে কি ইয়াতে তোমালোকৰ দিছে চোৱা ভূগোলৰ যিটো শাখাত সম্পদৰ উৎপাদন বিতৰণ উপভোগ আৰু বিনিময় আৰু ইয়াৰ লগত জড়িত মানুহৰ কাৰ্যকলাপসমূহ স্থান কাল সাপেক্ষে অধ্যয়ন কৰা হয় তাকে ইকোনমিক জিওগ্ৰাফি বুলি কয় The branch of geography in which the study of human activities associated with production, distribution, consumption, and exchange of resources is done in spatial and temporal context is known as economic geography. It is why economic geography to completely manuhor economy logot জড়িত এটা ইকোনমিক্যাল এক্টিভিটি বিলাক কোন বিলাক এটা মানুহে কিছুমান ইকোনমিক্যাল এক্টিভিটি কৰে যোন বিলাক আমাৰ মানে আমাৰ সাৰ্ভাইভেলৰ কাৰণে ইম্পৰ্টেন্স এটা চোৱা মানুহে নতুন নতুন বস্তু বনায় হয়নে
প্ৰডাকচন কৰে মানুহে খেতি বাতি কৰে মানুহে ইন্ডাষ্ট্ৰিত বস্তু বনায় আকৌ সেই বস্তুবিলাক বিক্ৰী কৰে ব্যৱসায়ৰ জৰিয়তে মাৰ্কেটৰ জৰিয়তে গোটেইখিনি বস্তু কি কৰে মানুহে ইনকামৰ কাৰণে কৰে অৰ্থাৎ মানুহে নিজৰ ইনকামৰ কাৰণে বা উপাৰ্জনৰ উদ্দেশ্যে যিবিলাক কাৰ্য কৰিব সেইবিলাকে হৈছে কি অৰ্থনৈতিক কাৰ্য আৰু সেই অৰ্থনৈতিক কাৰ্যবিলাকৰ বিষয়ে আৰু তাৰ লগত জড়িত যিমানখিনি আনুষংগিক বিষয় আছে মানে ৰিলেটেড যিমানখিনি এস্পেক্টছ আছে সেই ইকনমিক এক্টিভিটি আৰু তাৰ ৰিলেটেড এস্পেক্টছ বিলাক প্লেস ওয়াইজ বা প্লেস ওয়াইজ লগতে টাইম ওয়াইজ মানে কি হৈছে সময় আৰু লগতে স্থান সাপেক্ষে যে বেলেগ বেলেগ হৈছে সব জায়গাতে যে আমাৰ অৰ্থনৈতিক কামকাজ বিলাক বা ইকনমিক এক্টিভিটি বিলাক যে বেলেগ বেলেগ ধৰণে হৈছে এইবিলাক বস্তু যোনবিলাকৰ কথা মই তোমালোকক কলো সেইখিনি যদি যে বেলেগ বেলেগ হৈছে কিয় বেলেগ হৈছে সেইখিনিৰ বিষয়ে ষ্টাডি কৰা আমাৰ যোনটো ভূগোলৰ বিষয় সেইটোৱে হৈছে অৰ্থনৈতিক ভূগোল বা ইকনমিক জিওগ্ৰাফি এতিয়া এই ইকনমিক যোনখিনি জিওগ্ৰাফিত মেইনলি কি বস্তু আহিব তেন্তে মানুহৰ অৰ্থনৈতিক কাৰ্যকলাপ বিলাকৰ বিষয়ে ইয়াতে অধ্যয়ন কৰিব হেতু হৈছে আমাৰ ইম্পৰ্টেন্ট ডেফিনেশন তোমালোকক যদি পৰীক্ষাত খুধে যে অৰ্থনৈতিক ভূগোল বুলিলে কি বুজা বা হোৱাট ডু ইউ মিন বাই ইকনমিক জিওগ্ৰাফি বুলি ক'লে তোমালোকে এই যোনটো ডেফিনেশন আমাৰ ইয়াত দিছে সেই ডেফিনেশনটো তোমালোকে পঢ়িব লাগিব বা তোমালোকে সেই ডেফিনেশনটোৱে লিখিব লাগিব এতিয়া ইকনমিক জিওগ্ৰাফি সোয়া ইকনমিক জিওগ্ৰাফি যদি আমি মেইন সাবজেক্ট মেটাৰ বুলি ক'বলে যাও মেইন সাবজেক্ট মেটাৰ বুলি ক'লে ইকনমিক জিওগ্ৰাফিয়ে কি কৰিব তেন্তে মানুহৰ যোনবিলাক ইকনমিক এক্টিভিটি আছে সেইবিলাক বস্তু ষ্টাডি কৰিব এতিয়া সা মানুহৰ ইকনমিক এক্টিভিটি বুলি ক'লে বা মানুহৰ অৰ্থনৈতিক কামকাজ বুলি ক'লে ইয়াতে বহুত আহিব মানুহে খেতিও কৰিব পাৰে মানুহে ইন্ডাষ্ট্ৰিত কাম কৰিব পাৰে মানুহে দোকান দিব পাৰে মানুহে গাড়ী চলাব পাৰে এই যিমানখিনি বস্তু আছে মানুহৰ লগত জড়িত মানে ইকনমিক এক্টিভিটি বিলাকে কেনেকুৱা ধৰণৰ কামকাজ বিলাক সামৰি লব সেই গুটেইখিনিৰ বস্তুৰ বিষয়ে ষ্টাডি কৰা যোনটো সাবজেক্ট সেইটোৱে হৈছে ইকনমিক জিওগ্ৰাফি আৰু ইকনমিক জিওগ্ৰাফি মেইন সাবজেক্ট মেটাৰ বুলি ক'লে সেইখিনি বস্তুৱে বুজাব মা মূল বিষয় বস্তু বুলি ক'লে আমি তাকে বুজিম অৰ্থাৎ এতিয়া কি হৈছে ইয়াতে তোমালোকৰ লাষ্টত এটা সেন্টেন্স দিছে দেখিছানে অৰ্থনৈতিক ভূগোলত সম্পদ আৰু মানুহৰ অৰ্থনৈতিক ভূগোলত সম্পদ আৰু মানুহৰ কামকাজ আদিৰ লগত জড়িত এনে ধৰণৰ সকলোবোৰ কথাই আলোচনা কৰা হয় এতিয়া মই তোমালোকক কি কলো যে ইকনমিক জিওগ্ৰাফি কি ষ্টাডি কৰে ইকনমিক জিওগ্ৰাফিয়ে মানুহ ৰিসোৰ্স আৰু মানুহৰ মাজত মানুহৰ ইকনমিক এক্টিভিটি বা অৰ্থনৈতিক কামকাজ বিলাকৰ মাজত যি ৰিলেচন আছে সেই ৰিলেচনটো ষ্টাডি কৰে বুলি ইয়াত ক'লে In fact, resources and all the phenomena relating to various activities of men are discussed in economic geography. That means ইয়াত আমাৰ এটোৱে বুজালে যে ইকনমিক জিওগ্ৰাফি হৈছে এনেকুৱা এটা সাবজেক্ট মানে অৰ্থনৈতিক ভূগোল হৈছে এনেকুৱা এটা বিষয় যিটোৱে কি কৰিব মানুহৰ অৰ্থনৈতিক কামকাজ আৰু সম্পদৰ মাজৰ যোনটো সম্পৰ্ক কাৰণ এতিয়া চোৱা সম্পদ নহলে বা ৰিসোৰ্স নহলে মানুহে কোনো ধৰণৰ ইকনমিক এক্টিভিটি কৰিব নোৱাৰে নেচাৰেল ৰিসোৰ্স বিলাকৰ ওপৰত ডিপেন্ড কৰিয়ে মানুহে ইকনমিক এক্টিভিটি বিলাক কৰে গতিকে সেই ইকনমিক এক্টিভিটি বিলাক আৰু ৰিসোৰ্সৰ মাজত সম্পদ আৰু মানুহৰ অৰ্থনৈতিক কামকাজ বিলাকৰ মাজত যিটো সম্পৰ্ক সেই সম্পৰ্কটো ষ্টাডি কৰাটোৱে হৈছে ইকনমিক জিওগ্ৰাফিৰ মেইন সাবজেক্ট মেটাৰ বা বিষয়বস্তু গতিকে এটো বস্তু তোমালোকে মনত ৰাখিবা তোমালোকৰ যোনটো মই আন্ডাৰলাইন কৰি দেখাইছো সেই লাইনটোতে তোমালোকৰ গোটেই বস্তুখিনি সামাৰাইজ হৈ সোমাই আছে এটা নেক্সট আহিলে অৰ্থনৈতিক ভূগোলৰ পৰিসৰ আৰু শাখাসমূহ স্কোপ অফ ইকনমিক জিওগ্ৰাফি এণ্ড ইটস ব্ৰাঞ্চেছ তোমালোকে দেখিছা ইয়াত তোমালোকৰ মই বুকৰ পেজ কেইটাই তোমালোকক দেখাই আছো বুকৰ পেজত যি আছে সেইখিনি বস্তুৱে দেখাইছো তাতে তোমালোকৰ মই আন্ডাৰলাইন কৰি দেখাইছো গতিকে এইখিনি বস্তু তোমালোকে চাবা এতিয়া ইয়াতে দিছে সোৱা আমাৰ ইকনমিক জিওগ্ৰাফি বা অৰ্থনৈতিক ভূগোলৰ অধ্যয়নৰ পৰিসৰৰ ভিতৰত স্কোপ কেটাৰ ভিতৰত কিছুমান ইম্পৰ্টেন্ট কোৱেশ্যন ইয়াতে ডিসকাস কৰা হয় সেই কোৱেশ্যন কেটা দিছে এইটো প্ৰথমটো কি দিছে অৰ্থনৈতিক কাৰ্যটো ক'ত অৱস্থিত where is the economic activity located এতিয়া চোৱা আমি ইকনমিক এক্টিভিটি কৰিম ক'ত কৰিম হেতু জনা দৰকাৰ আমি চোৱা জতে ততে তো যিকোনো ইকনমিক এক্টিভিটি কৰিব নোৱাৰো আমি ইন্ডাষ্ট্ৰি এটা যদি বনাবলৈ যাওঁ ইন্ডাষ্ট্ৰিটো গৈ আমি মাউন্টেনিয়াস ৰিজনত বনাব নোৱাৰো বা পাৰ্বত্য অঞ্চলত বনাব নোৱাৰো ইন্ডাষ্ট্ৰি বা উদ্যোগ এটা কাৰণ হেতু আমাৰ কাৰণে পসিবল নহয় গতিকে ইন্ডাষ্ট্ৰিটো ক'ত কৰিম ক'ত বনাম আমি বা আমি বিজনেস যে কৰিছো বিজনেসটো কোন প্লেসত কৰিছো লগতে আমাৰ ইকনমিক এক্টিভিটি বুলি ক'লে আমাৰ খেতিৰ কথাও আহিব এগ্ৰিকালচাৰ আমি ক'ত কৰিছো গতিকে ফাৰ্স্ট আমাৰ কোৱেশ্যনটো হ'ব হেতু যে আমি ইকনমিক এক্টিভিটিটো একচুয়ালি ক'ত কৰি আছো কোনটো জায়গাত সেই বস্তুটো আছে তাৰ পাছত
নেক্সট আহিলে অৰ্থনৈতিক কাৰ্যটোৰ বৈশিষ্ট্যবোৰ কি কি আমি যেনেকুৱা ধৰণৰ ইকনমিক এক্টিভিটি কৰিম তাৰ ক্যাৰেক্টাৰিষ্টিক্স বিলাক কেনেকুৱা ধৰণৰ খেতি কৰিছো খেতিৰ বৈশিষ্ট্যবোৰ কি ইণ্ডাষ্ট্ৰীত কাম কৰিছো ইণ্ডাষ্ট্ৰীৰ বৈশিষ্ট্যবোৰ কি সেইখিনি বস্তু জানিব লাগিব আমি তাৰ পাছত আহিলে অৰ্থনৈতিক কাৰ্যটো আন কি কি পৰিঘটনাৰ লগত জড়িত আৰু সেই এগ্ৰিকালচাৰটো কাৰ লগত ৰিলেটেড হৈছে সো এগ্ৰিকালচাৰটো মাৰ্কেটৰ লগত ৰিলেটেড হৈছে কাৰণ এগ্ৰিকালচাৰ যিখিনি প্ৰডাকচন হয় খেতিত যোনখিনি উৎপাদন হয় সেইখিনি আমি মাৰ্কেটত নি বিক্ৰী কৰিলে তাৰ পৰা আমাৰ ইনকাম হয় নে গতিকে সেই বস্তু লগতে আকৌ সেইটো খোৱাৰ লগতো জড়িত হৈছে কাৰণ আমি এগ্ৰিকালচাৰ কৰো খাবৰ কাৰণে আকৌ ইণ্ডাষ্ট্ৰীত যোনবিলাক বস্তু বনাই আছো সেইখিনি আমি মাৰ্কেটত আনি বিক্ৰী কৰো ট্ৰান্সপৰ্ট কমিউনিকেশ্যনো ইয়াৰ লগত জড়িত হৈ আছে ট্ৰান্সপৰ্টেশন কমিউনিকেশ্যনৰ জৰিয়তে আমি কি কৰো সেইখিনি বস্তু মাৰ্কেটলৈ আনো গতিকে সেইটো বস্তু আহিব সেই কোৱেশ্যনটো নেক্সট আহিলে অৰ্থনৈতিক কাৰ্যটো য'ত আছে তাতে কিয় হৈছে এটা সব ইকনমিক এক্টিভিটি সব জায়গাত পসিবল নহয় গতিকে সেই ইকনমিক এক্টিভিটিটো কে পাৰ্টিকুলাৰ প্লেছটোত বা নিৰ্দিষ্ট জায়গাটোত কে অৰ্থনৈতিক কাৰ্যটো কিয় সম্ভৱ হৈছে সেইখিনি বস্তু ডিসকাসো কোনে কৰিব ইকনমিক জিওগ্ৰাফি বা অৰ্থনৈতিক ভূগোলে কৰিব এটো টু হোৱাট other phenomena is the economic activity related why is the economic activity located where it is নেক্সট আহিলে অৰ্থনৈতিক কাৰ্যটো য'ত আছে তাৰ পৰিৱৰ্তে আন এঠাইত হলে বেছি ভাল হলহেতেন আকৌ লগতে কোৱেশ্যনটো আহিব যে ইকনমিক এক্টিভিটিটো আমি এগ্ৰিকালচাৰটো এই প্লেছটোত কৰি আছো সাপোজ কোনোবা এটা প্লেছত কৰি আছে সেই প্লেছটোত কি হৈছে তাতে প্ৰডাকচন বিলাক ভাল হোৱা নাই তেতিয়া আমাৰ মনত কোৱেশ্যন আহিব যে ইয়াত প্ৰডাকচন ভাল হোৱা নাই আমি বেলেগ এটা জায়গাত খেতিটো কৰা হলে ভাল আছিল নেকি গতিকে কিয় ভাল আছিল সেই কিয় বিলাকৰ কোৱেশ্যন বিলাকো কি কৰিব এনসাৰ বিলাকো ইকনমিক জিওগ্ৰাফিয়ে ষ্টাডি কৰিব মানে বুজি পাইছে নে ইয়াতে কি কৈছে মানে ইকনমিক এক্টিভিটিৰ লগত ৰিলেটেড যিমানখিনি এসপেক্ট আছে গোটেইখিনি বস্তু ষ্টাডি কৰাটোৱে হৈছে ইকনমিক জিওগ্ৰাফিৰ স্কোপৰ ভিতৰৰ বস্তু মানে আমাৰ পৰিসৰটো বুলি ক'লে এই গোটেই প্ৰশ্নকেইটা সামৰি ল'ব গতিকে এইখিনি বস্তু গতিকে কৈছে যে এই যিমান পাঁচটা যে প্ৰশ্ন দিছে আমাৰ এই পাঁচটা প্ৰশ্নই কি কৰিছে ইকনমিক জিওগ্ৰাফিৰ যোনটো ভেটি সেই ভেটিটো ৰচনা কৰিছে মানে ইকনমিক জিওগ্ৰাফি যদি আমি চাবলৈ যাওঁ তেন্তে ইকনমিক জিওগ্ৰাফি পঢ়িবলৈ হলে আমি এই কোৱেশ্যন কেইটা জানিবই লাগিব এই প্ৰশ্ন কেইটাৰ উত্তৰ আমি জানিব লাগিব এই প্ৰশ্ন কেইটাৰ বিষয়ে আমি জানিব লাগিব মানে এই কোৱেশ্যন কেইটা যদি নহয় তেন্তে আমাৰ ইকনমিক জিওগ্ৰাফিটো কমপ্লিট নহব বা আমাৰ যোনটো অৰ্থনৈতিক ভূগোল সেইটো কমপ্লিট নহব এতিয়া ইয়াতে তোমালোকৰ দিছে যে অৰ্থনৈতিক ভূগোলৰ পিতৃ কোন ইয়াতে দি থৈছে তোমালোকৰ সেইটো তোমালোকৰ মই আন্ডাৰলাইন কৰি দেখাইছো ইয়াতে দেখিছানে আধুনিক অৰ্থনৈতিক ভূগোলৰ পিতৃ তোমালোকৰ এটো ইম্পৰ্টেন্ট এটো তোমালোকৰ এমসিকিউত আহিব পাৰে জৰ্জ চিজহোম according to George Chisholm who is considered as the father of modern economic geography the main objective of economic geography is determination of the economic development trend and direction of a place এটা কি বুলি কৈছে যে তেখেতৰ মতে এখন ঠাইৰ অৰ্থনৈতিক উন্নয়নৰ গতি আৰু দিশ নিৰ্ণয় কৰাটোৱে হৈছে অৰ্থনৈতিক ভূগোলৰ মূল উদ্দেশ্য এটা কোনোবা এটা ৰিজন কোনোবা এখন ঠাই অৰ্থনৈতিকভাৱে কিমান আগবাঢ়ি গৈছে অৰ্থনৈতিকভাৱে আগবাঢ়িব পাৰিছে নে নাই ইকনমিক্যালি প্ৰগ্ৰেছ হৈছে নাই বা প্ৰগ্ৰেছ কিয় হোৱা নাই ইয়াৰ বিহাইণ্ডত কি কি ৰিজন আছে কি কাৰণত হ'ব পৰা নাই উন্নতি সেইখিনি বস্তু অধ্যয়ন কৰাটোৱে ইকনমিক জিওগ্ৰাফিৰ মেইন পাৰপজ মেইন উদ্দেশ্য মেইন এইম বুলি ইয়াতে কোনে কৈছে আমাৰ মডাৰ্ন ইকনমিক জিওগ্ৰাফিৰ ফাদাৰ জৰ্জ চিজহোমে কৈছে তাৰ পাছত আকৌ দুজন অৰ্থনৈতিক ভূগোলবিদ আৰু দুজন আমাৰ অৰ্থনৈতিক ভূগোলবিদ মানে ইকনমিক জিওগ্ৰাফাৰ তেওঁলোকে কি বুলি কৈছে CF Jones and GG Darkenwalde কি বুলি কৈছে CF Jones and GG Darkenwalde কৈছে যে অৰ্থনৈতিক ভূগোলে বিশেষকৈ উৎপাদনক্ষম বৃত্তি বা কাৰ্যকলাপ অধ্যয়নৰ লগত জড়িত আৰু লগতে কিছুমান অঞ্চল কিয় উৎপাদনত আগবঢ়া আৰু আন কিছুমান অঞ্চল কিয় আমদানি আৰু ব্যৱসায় বাণিজ্যত আগবঢ়া এনে প্ৰশ্নবোৰৰ উত্তৰ উদ্ঘাটনত সহায় কৰে ইয়াত কি বুলি কৈছে যে ইকনমিক জিওগ্ৰাফি is associated with productive occupations or activities and attempts to explore the answers to why certain regions are outstanding in the production and export of various articles and why some others are advancing important trade and commerce মানে ইয়াৰ মিনিং কি কৈছে জানা নাই যে তেওঁলোক দুজনে কৈছে যে ইকনমিক এক্টিভিটি বিলাক সব প্লেছতে বেলেগ বেলেগ ধৰণৰ হয় কিছুমানত যদি প্ৰডাকচন হৈছে এগ্ৰিকালচাৰ প্ৰডাকচন হৈছে কিছুমানত আকৌ কি কৰিছে তেওঁলোকে ইন্ডাষ্ট্ৰিয়েল এক্টিভিটি কৰিছে কিছুমানত আকৌ মাৰ্কেট ট্ৰেড কৰিছে গতিকে সব জায়গাতে ইকনমিক এক্টিভিটি বিলাক কিয় বেলেগ বেলেগ হৈছে মানে কিছুমান প্লেছ কিয় প্ৰডাকচনত আগবাঢ়ি গৈছে
কিছুমান প্লেচ প্ৰডাকশ্যনত আগবাঢ়ি যাব পৰা নাই কিছুমান প্লেচত আকৌ ট্ৰেড কমাৰ্চ এইবিলাক ক্ষেত্ৰত আগবাঢ়িছে মানে ব্যৱসায় বাণিজ্য ক্ষেত্ৰত আগবাঢ়ি গৈছে কিছুমান প্লেচে আমদানি ৰপ্তানি এইবিলাক কাম কৰি আছে কিছুমান প্লেচে কৰিব পৰা নাই এই গোটেইখিনি কাৰণ সব প্লেচতে সেম ইকনমিক এক্টিভিটি সাকসেস নহয় প্লেস ওয়াইজ ইকনমিক এক্টিভিটি বিলাক কি কৰে ভেৰি কৰে মানে বেলেগ বেলেগ ধৰণৰ হয় গতিকে সেই ইকনমিক এক্টিভিটি বিলাক কেনেকে কোট হৈছে বা কি কাৰণে এনেকুৱা হৈছে সেই বস্তুখিনি ষ্টাডি কোনে কৰিব বুলি কৈছে এই দুজন জিঅগ্ৰাফাৰে ভূগোলবিদ জনছ আৰু ডাৰ্কেনৱাল্ডে কৈছে তেওঁলোকৰ মতে আমাৰ ইকনমিক জিঅগ্ৰাফি সাবজেক্টৰ মেইন পাৰপাসটো কি হ'ব বুলি কৈছে যে তেওঁলোকে কি ষ্টাডি কৰিব বুলি ক'লে যে আমাৰ ইকনমিক জিঅগ্ৰাফিয়ে বিভিন্ন ধৰণৰ অঞ্চলবিলাকত মানে পৃথিৱীৰ বেলেগ বেলেগ অঞ্চলত কেনেকুৱা ধৰণৰ অৰ্থনৈতিক কাৰ্য চলি আছে আৰু কিয় তেনেকুৱা ধৰণৰ অৰ্থনৈতিক কাৰ্য চলি আছে মানে কিয় ইকনমিক এক্টিভিটিবোৰ প্লেস ওয়াইজ তেনেকুৱা ধৰণৰ হৈছে কিয় যে কিছুমান ক্ষেত্ৰত কিছুমান প্লেস প্ৰডাকশ্যনত ইম্প্ৰুভ কৰিছে মানে প্ৰগ্ৰেছ হৈছে কিছুমান আকৌ ট্ৰেডৰ ক্ষেত্ৰত প্ৰগ্ৰেছ হৈছে এই বিহাইণ্ডত থকা কিয় বিলাক ষ্টাডি কৰিব আৰু তাৰ লগত ৰিলেটেড যিমানখিনি এস্পেক্টছ আছে বা ক্যাৰেক্টাৰিষ্টিক্স বিলাক সেইখিনি বস্তু ষ্টাডি কৰিব বুলি তেওঁলোকে কৈছে এতিয়া নেক্সট আহিলে আমাৰ ইকনমিক এক্টিভিটি বিলাকৰ টাইপছ বোৰ এতিয়া চোৱা ইকনমিক এক্টিভিটি বুলি ক'লে মেইনলি আমি চাৰি ধৰণৰ ইকনমিক এক্টিভিটি পাওঁ প্ৰথমটো আহিলে প্ৰাথমিক বৃত্তি প্ৰাইমাৰী অকুপেশ্যন প্ৰাথমিক বৃত্তি মানে এইবোৰ এনেকুৱা ধৰণৰ অকুপেশ্যন য'ত মানুহে কি কৰিব ডাইৰেক্টলি নেচাৰৰ লগত ৰিলেটেড হৈ থাকিব প্ৰকৃতিৰ পৰা কি পাব তেওঁলোকে ডাইৰেক্ট প্ৰকৃতিৰ লগত সম্পৰ্কিত হৈ থাকিব নেচাৰৰ পৰা যোনখিনি ৰিসোৰ্স পাব সেই ৰিসোৰ্সখিনি ওপৰতে তেওঁলোক ডিপেন্ডেবল হৈ থাকিব এতিয়া আমি যদি চাবলৈ যাওঁ আমি এগ্ৰিকালচাৰ কৃষি কাৰ্য আমি কোট কৰো যোনটো ইয়াতে তোমালোকৰ এক্সাম্পল ওয়াইজত দি থৈছে এগ্ৰিকালচাৰেল এক্টিভিটি বিলাক আমি কাৰ ওপৰত কৰো মাটিৰ ওপৰত যোনটো আমাৰ হৈছে আমাৰ নেচাৰেল ৰিসোৰ্স হয় নে নহয় মাটিটো গতিকে তাৰ ওপৰত আমি কমপ্লিটলি কি কৰিছো নেচাৰৰ ওপৰত ডিপেন্ডেবল হৈ আছো হয় নে নহয় আৰু লগতে আমি নেচাৰে দিয়া বৰষুণৰ ওপৰত ডিপেন্ডেবল হৈ আছো খেতি কৰিবলৈ ঠিক সেই ধৰণে মাছ ধৰা কাৰ্য ফিশিং বনজ সম্পদ আহৰণ ফৰেষ্ট ৰিসোৰ্স কালেকশন খনিজ সম্পদ আহৰণ মানে যোনটো মাইনিং এক্টিভিটি মিনাৰেল ৰিসোৰ্সৰ কথা কৈছে এই গোটেই বিলাক আমি কমপ্লিটলি কি কৰিছো নেচাৰেল এনভায়ৰনমেন্টৰ যোনটো আমাৰ সয়েল আছে সয়েল নামৰ যোনটো ৰিসোৰ্স আছে সেই ৰিসোৰ্সটো ওপৰত ডিপেন্ডেবল হৈ আছে মানে ইয়াতে মেইন কথা হৈছে চোৱা প্ৰাইমাৰী অকুপেশ্যন বিলাক হৈছে এনেকুৱা অকুপেশ্যন য'ত আমি কি কৰিম ডাইৰেক্ট নেচাৰৰ লগত ৰিলেটেড হৈ থাকিম গমছে প্ৰাথমিক বৃত্তিসমূহ হৈছে এনে বৃত্তি য'ত আমি কি কৰো প্ৰকৃতি লব্ধ সম্পদসমূহৰ ওপৰত নিৰ্ভৰ কৰিব লগা হয় primary activities are those activities where people directly dependable on the natural resources or the physical environment বুজি পালানে গতিকে সেই বস্তুটো আমি জানিব লাগিব যে প্ৰাইমাৰী এক্টিভিটি বিলাকে কোনো প্ৰসেসিংৰ লগত জড়িত হৈ নাথাকে তেওঁলোকে কমপ্লিটলি নেচাৰৰ ওপৰত ডিপেন্ডেবল হৈ থাকে নেক্সটটো আহিলে সেকেন্ডাৰী এক্টিভিটি এটা সেকেন্ডাৰী এক্টিভিটি বুলি ক'লে কোনবিলাক বুজিম আমি সেকেন্ডাৰী এক্টিভিটি বিলাক হৈছে এনেকুৱা ধৰণৰ এক্টিভিটি য'ত কি কৰিব প্ৰাইমাৰী এক্টিভিটি বিলাকৰ পৰা যোনখিনি সম্পদ পাব বা প্ৰডাকশন পাব সেই প্ৰডাকশন বিলাক তেওঁলোকে ম্যানুফ্যাকচাৰ কৰিব প্ৰসেসিং কৰি সেইখিনি বস্তু কি কৰিব মাৰ্কেটলে উলিয়াই পঠিয়াই দিব মানে আমি যদি চাওঁ আলটিমেটলি সেকেন্ডাৰী এক্টিভিটি বিলাক কাৰ লগত ৰিলেটেড হৈ আছে প্ৰাইমাৰী এক্টিভিটিৰ লগত ৰিলেটেড হৈ আছে প্ৰাইমাৰী এক্টিভিটি বিলাকৰ ওপৰত আমাৰ সেকেন্ডাৰী এক্টিভিটি বা দ্বিতীয় কাৰ্যসমূহ সম্পূৰ্ণৰূপে নিৰ্ভৰশীল গতিকে আমি সেকেন্ডাৰী এক্টিভিটি বুলি ক'লে এনেকুৱা ধৰণৰ এক্টিভিটিক বুজাম বা এনেকুৱা ধৰণৰ অৰ্থনৈতিক কাৰ্যক বুজাম যোনবিলাকে কি কৰিব প্ৰযুক্তিৰ জৰিয়তে টেকনলজিৰ জৰিয়তে আমাৰ যোনখিনি নেচাৰৰ পৰা পোৱা যোনখিনি সম্পদ বা নেচাৰে আমাক যোনখিনি ৰিসোৰ্স দিছে সেই ৰিসোৰ্স বিলাকক ম্যানুফ্যাকচাৰ কৰি সেইখিনিক প্ৰসেসিং কৰি মানে সিহঁতক উদ্যোগত বেলেগ বেলেগ ধৰণৰ বস্তুলে পৰিৱৰ্তন কৰিব আৰু সেইবিলাকৰ মূল্য বৃদ্ধি কৰিব মানে তাৰ কি কৰিব ভ্যালু ইনপুট কৰিব তাৰ ডিমান্ড ইনক্ৰিজ কৰিব বুজি পাইছানে গতিকে ইয়াতে আমাৰ এক্সাম্পল কি দিছে শিল্প উৎপাদন প্ৰক্ৰিয়া দেখিছানে ম্যানুফ্যাকচাৰিং প্ৰসেসেস ভেৰিয়াস টাইপস অফ কনস্ট্ৰাকশন মানে বুজি পাইছা নহয় আমাৰ যে বিল্ডিং বিলাক বনায় তেনেকুৱা ধৰণৰ ৰিপেয়াৰিং ওয়াৰ্কস বিলাক গতিকে এইবিলাক হৈছে আমাৰ সেকেন্ডাৰী এক্টিভিটি তোমালোকে ইয়াৰে এক্সাম্পলবোৰ মনত ৰাখিবা তোমালোকৰ এক্সামত আহিব পাৰে write two example of primary activity give two example of secondary activity তেনেকে তোমালোকৰ আহিব পাৰে প্ৰাথমিক বৃত্তি দুটা উদাহৰণ দিয়া দ্বিতীয়ক বৃত্তিৰ দুটা উদাহৰণ দিয়া নেক্সট আহিলে তৃতীয়ক বৃত্তি টাৰ্চিয়াৰী অকুপেশ্যন এটা টাৰ্চিয়াৰী অকুপেশ্যনটো আমাৰ কেনেকুৱা থাকিব যে আমাৰ প্ৰাইমাৰী এক্টিভিটি আৰু সেকেন্ডাৰী এক্টিভিটিৰ জৰিয়তে আমাৰ যোনখিনি প্ৰডাকশন হ'ব সেই প্ৰডাকশনখিনি কনজিউমাৰৰ ওচৰলে যোনটো এক্টিভিটিয়ে লৈ যাব সেইটো ক'ব
টাৰ্চিয়াৰী এক্টিভিটি বা তৃতীয়ক বৃত্তি বুজি পাইছানে ইয়াতে কি বুলি কৈছে দি হিউম্যান এক্টিভিটি থ্ৰু হুইচ দা কমোডিটিজ প্ৰডিউসড বাই means of primary and secondary activities reach the consumers is called tertiary occupation মানে তৃতীয়ক বৃত্তি হৈছে এনেকুৱা ধৰণৰ বৃত্তি বা টাৰ্চিয়াৰী অকুপেশন বিলাক হৈছে এনেকুৱা ধৰণৰ ইকোনমিক এক্টিভিটি যিয়ে কি কৰে প্ৰাইমাৰী এণ্ড সেকেন্ডাৰী এক্টিভিটি প্ৰাথমিক আৰু দ্বিতীয়ক বৃত্তিৰ পৰা যোনখিনি প্ৰডাকশন হ'ব তেওঁলোকে যোনখিনি বস্তু প্ৰডিউস কৰিব সেই প্ৰডিউস কৰা বস্তুবিলাক কনজিউমাৰৰ ওচৰলৈ লৈ যাব মানে উপভোক্তাৰ ওচৰলৈ লৈ যাব বুজি পালানে কি কলো ইছোৱা ইটোৰ লগত হিটো কিন্তু কমপ্লিটলি ৰিলেটেড হৈ আছে দেখিছানে গতিকে টাৰ্চিয়াৰী এক্টিভিটি বিলাক নহলেও আমাৰ সেকেন্ডাৰী এক্টিভিটি বা প্ৰাইমাৰী এক্টিভিটিয়ে কিন্তু ভ্যালু নাপায় গতিকে ইটোৰ লগত হিটো ৰিলেটেড হৈ আছে ইয়াতে তোমালোকৰ ডেফিনেশন ওয়াইজটো দিয়া আছে এক্সাম্পল দিয়া আছে ট্ৰান্সপোৰ্ট কমিউনিকেশনৰ কথা দিয়া আছে বজাৰ এইবিলাক দেখিছানে গোটেইখিনি চোৱা তোমালোকক মই আন্ডাৰলাইন কৰি দেখাইছো তোমালোকে